নমস্কাৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুহূৰ্তত এটা অত্যন্ত ভাল খবৰ লৈ আহিছোঁ। আপোনাৰ যদি বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম, তেনেহ'লে আপুনি প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এতিয়া ৰাজ্য চৰকাৰে এই নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আপোনাৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হ'লে আপুনি প্ৰতি মাহে অৰ্থাৎ 1 জুনৰ পৰা আপুনি 1000 টকাকৈ লাভ কৰিব আৰু আৰ্থিকভাৱে সকাহ দিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপুনি কেনেদৰে 1000 টকাকৈ লাভ কৰিব, আমি সবিস্তাৰে খবৰটি লৈ অহাৰ চেষ্টা কৰিম। লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে মুহূৰ্তত এটা অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থকা লোকসকলে প্ৰতি মাহে লাভ কৰিব 1000 টকাকৈ। আৰু ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে চৰকাৰে আনিছে অন্য এক আঁচনি। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এতিয়া চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বাৰ্ষিক আয় 2 লাখতকৈ যদি কম হয়, তেনেহ'লে প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব 1000 টকা। হিতাধিকাৰীক বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধন। আৰু চলিত বৰ্ষৰ 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনি। গতিকে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুহূৰ্তত এটা অত্যন্ত ভাল খবৰ। আৰু এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে আবেদন কৰিব লাগিব। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইট যোগে আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আমি জনাবলৈ চেষ্টা কৰিম। প্ৰয়োজন হ'ব আপোনাৰ ৰেচন কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক পাছবুক। আৰু লগতে আপোনাৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ, বাসস্থানৰ প্ৰমাণ পত্ৰ আৰু আপোনাৰ মোবাইল নম্বৰ প্ৰয়োজন হ'ব। হিতাধিকাৰীৰ বাবে eKYC বাধ্যতামূলক কৰিছে চৰকাৰে। আৰু কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে এই বৃহৎ ঘোষণা। গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড আছে, তেনেহ'লে মুহূৰ্তত আপোনাৰ বাবে এই খবৰটি অত্যন্ত গুৰুত্বপূৰ্ণ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক কেন্দ্ৰীয় চৰকাৰে দিছে ভাল খবৰ। 1 জুনৰ পৰা ৰেচন কাৰ্ড থকা লোকসকলে বা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে প্ৰতি মাহত 1000 টকাকৈ লাভ কৰিব। যিসকল লোকৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম, সেই লোকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু জুন মাহৰ পৰাই চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিব। গতিকে ৰেচন কাৰ্ড থকা দৰিদ্ৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসকলক সকাহ দিবলৈ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপোনাৰ যদি বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয়, তেনেহ'লে আপুনিও প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ পৰিয়ালসকলক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰে ধন প্ৰদান কৰিব। গতিকে চলিত বৰ্ষৰ 1 জুনৰ পৰা এই আঁচনিখন চৰকাৰে আৰম্ভ কৰিব আৰু এই আঁচনিৰ সুবিধা ল'বলৈ ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলে আবেদন কৰিব লাগিব। আৰু আবেদন কৰিবলৈ আপোনাক কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আমি জনাবলৈ চেষ্টা কৰিম। কিন্তু উল্লেখ কৰিছোঁ যে ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আবেদন কৰিবলৈ আপোনাক আধাৰ কাৰ্ড, ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। লগতে আপোনাৰ বেংক পাছবুক, আয়ৰ প্ৰমাণ পত্ৰ, বাসস্থানৰ প্ৰমাণ পত্ৰ আৰু আপোনাৰ মোবাইল নম্বৰ প্ৰয়োজন হ'ব। এইখিনি নথি পত্ৰ থাকিলে আপুনি এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব। গতিকে আপোনাৰ যদি বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয়, তেনেহ'লে আপুনি এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰে 1 জুনৰ পৰা এই নতুন আঁচনিখন আৰম্ভণি কৰিব। গতিকে আপোনাৰ যদি বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয়, তেনেহ'লে আপুনি এই আঁচনিখনৰ সুবিধা লাভ কৰিব আৰু আপুনি প্ৰতি মাহে 1000 টকাকৈ চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। দৰিদ্ৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসকলক সকাহ দিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড থকা পৰিয়ালসকলৰ বাবে মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ ৰেচন কাৰ্ড থকা লোকসকলে প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব। যদি ৰেচন কাৰ্ড থকা পৰিয়ালসকলৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হয়, তেনেহ'লে সেই পৰিয়ালটোৱে চৰকাৰৰ ফালৰ পৰা প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব। অৰ্থাৎ বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে সেই পৰিয়ালটোৱে